हेलो एवरीवन की खबर आपनलोকৰ মই অন্য এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজিৰ ভিডিঅটো স্টাৰ্ট কৰিছো মোৰ মাৰ ঘৰৰ পৰা আৰু ঘৰৰ পৰা ওলাওতে ভাবিছিলো ভিডিঅ কৰিম কিন্তু নহলে সপোনক লৈ কুলত আৰু উবেৰত আহিলো বস্তুৱে বাহিনীয়ে সেই কাৰণে মই ভিডিঅ নকৰিলো আৰু আহি আমাৰ সপোনে খেলিছে আইতাকৰ লগত আৰু মই সোমালো পাকঘৰত সপোনৰ কাৰণে বনাবলৈ। আজি খানা দুটাই আছে, ৰাতি এটা আছে বাৰ্থডে পাৰ্টি আৰু দিনত আছে ঔষধ যোৱা নাম আৰু মোৰ লগৰ ছোৱালীৰ হয়। আপোনালোকে ভিডিঅটো চাই থাকক তেতিয়া গম পাব মই ক'ত গৈ আছো। তাৰ পিছত ভাত পানী বনাই লৈ পেলাই আমাৰ সপোনক মই খুৱাই ললো, মানে 12:30 বাজিল আৰু মাও গলগে নামখনলে আৰু মই অলপ পিছত যাম বুলি ক'লো। আৰু এইটো ছোৱালী কালতে মোৰ ৰুম আছিলে, মই ইয়াতে আহিলেই থাকো এইটো ৰুমতে আৰু এইখন আমাৰ ফটো বিয়াৰ। তাৰ পিছত আমি ভাত পানী খুৱাই বুৱাই সপোনক অকমান টাইম জিৰালো। সি মানে শুয়ে গলে হয় আৰু মই শুবলৈ নিদিলো তাক, কাৰণ শুলে ন ইয়াক দাঙি দাঙি লৈ যোৱা বৰ কষ্ট, সেইকাৰণে মই তাক শুবলৈ নিদি অকমান খেলালো। খেলাই উঠি পেলাই তাক মই ওলাই দিলো, মানে কাপোৰ চাপোৰ পিন্ধাই ৰেডি কৰি দিলো আৰু লগতে ময়ো ৰেডি হলো আৰু দেখিলো বাহিৰত বৰষুণে পাইছে যাবলৈ ওলাওতে। তাৰ পিছত আমি আৰু অকমান টাইম ৰ'ব লগা হ'ল আৰু ৰৈ আমনি লাগিছে গৈ 1:30 বাজিলে, কেতিয়া যাম এনেকুৱা লাগিছে। তাৰ পিছত অলপ টাইমৰ পিছত বৰষুণটো এৰাৰ পিছতে মই গলোগে সপোনক লৈ মোৰ লগৰ ছোৱালীজনীৰ ঘৰত আৰু আমি এয়া চাইল্ডহুড ফ্ৰেণ্ড হয়, আমি তিনিজনী একদম সৰুৰ পৰা একেলগে ডাঙৰ হৈছো আৰু তাহাঁতৰ ঘৰত আজি নাম আছিলে। মোৰ লগৰ ছোৱালীজনীৰ বয়কৰ এটা বাচ্চা হৈছে, ঔষধ যোৱা নাম বুলি কৈছিলো যে তাত আহিছো, মোক নিমন্ত্ৰণ কৰিছিলে আৰু ইয়াৰ নাম আমাৰ বহুত দিন পিছত নামত বহিলো আমি গোটেইকেইজনী। একচুৱেলি আমাৰ এটা নামৰ দলেই আছিল আগতে যেতিয়া আমি ছোৱালী আছিলো আৰু নাম বুলি ক'লেতো আমি পাগলে আছিলো, কিন্তু এতিয়া মানে কি হ'ল এটা সময়ত এইবোৰ নাইকিয়া হৈ যায়তো আৰু ঠিক তেনেদৰে আমাৰো বিয়া হ'ল যেতিয়া এইবোৰত আৰু নোযোৱাই হৈ গ'লো। যি কি নহওক এয়া বাচ্চাটো যিটো জন্ম পাইছিলে কৈছিলো ঔষধ যোৱা নাম, এয়া বৌজনী আৰু এয়া চাকচোন বাচ্চাটো নচুৱাই আছে আমাৰ জেঠীমাহঁতে। আমাৰ সপোনৰ জন্ম যেতিয়া 1 মহীয়া হৈছিলে তেতিয়া আমাৰ জেঠীমাহঁতকে মাতিছিলোঁ আমাৰ নাম সপোনৰ ঔষধ যোৱা নামত, তেনেকৈ নচুৱাইছিল তাকো। আৰু তাৰপিছত আমি ভাত পানী খাই ল'লোঁ, নাম শেষ হ'ল। তাৰপিছত প্ৰসাদ চসাদ লৈ আমি ভাত খাবলৈ আহিলোঁ আৰু আমি ভাত খাইছোঁ মোৰ লগৰ ছোৱালীজনীয়ে মই আৰু বৌৱে তেনেকৈ মিলি। তাৰপিছত ভাত চাত খোৱা হোৱাৰ পিছত আমি ঘৰলৈ ওলালোঁ। ঘৰত সোনকালে বুলি ক'ব নোৱাৰি, 5টা মানেই বাজিলে ঘৰ পাওঁতে। অকণমান ৰেষ্ট লৈ আকৌ 8টা বজাত মোৰ লগৰ ছোৱালীজনী মোৰ ঘৰৰ ওচৰতে বিয়া হৈছে আৰু তাইৰ বাচ্চাটো আমাৰ সপোনতকৈ 2 মাহে সৰু, তাইৰো 2 বছৰীয়া জন্মদিন পাতিছে ঘৰতে। আৰু আমি এনেকৈ এজনীও মোৰ লগৰ হয়, একেলগে পঢ়া, আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা। তাই দিনত অহা নাছিলে, একচুৱেলি তাইৰ গাটো বোলে ভাল নাছিলে ভনীয়েকৰ, সেইকাৰণে তাই অহা নাছিলে আৰু আহিলে ৰাতি আমি লগ পালোঁ এনেকৈ আৰু বাৰ্থডে চেলিব্ৰেশ্যনত আমিও যোগ দিলোঁ গোটেইকেইটাই। ভালো লাগিলে, বহুত দিনৰ পিছত লগ পাইছোঁ। আজিকালিতো চবে কৰ্মসূত্ৰে চবে ব্যস্ত হৈ থাকে, লগ কৰাও নহয়। তাৰপিছত এয়া খাবলৈ দিছে মানুহখিনিক আৰু আমি অকণমান ৰৈ দিছোঁ। তাৰপিছত আহিলে আমাৰ খোৱাপাল আৰু আমিও খাই ল'লোঁ ধুনীয়াকৈ। খানা পিনা বহুত ভালেই হৈছে খাবলৈ, কিন্তু খোৱাৰ পিছতে খাই উঠাৰ পিছতে আমি যাব যেতিয়া ওলাইছোঁ দেখিলোঁ বাহিৰত বৰষুণ পৰিছে। তাৰপিছত কিনো কৰিম আৰু আমি অকণমান ৰেষ্ট কৰিলোঁ, তাতে বহিলোঁ। তাৰপিছত আমি ওলাই দিলোঁ বৰষুণ এৰাৰ পিছত আৰু আমাৰ ঘৰৰ ওচৰতে কালী পূজা এখন হৈ আছিল, মাতিছিল, তাত নগ'লোঁ বাৰ্থডে পাৰ্টিত যোৱাৰ কাৰণে। আৰু পিছদিনা ৰাতিপুৱা আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। মোৰ হাজবেণ্ডে নিব আহিছে আৰু নিব অহাৰ কাৰণে সপোনে একদম ফূৰ্তি পাইছে আৰু পাপাক অহাৰ কাৰণে, কাৰণ এদিন দেখা নাই যিহেতুকে আৰু সি একদম পাপাক বলিয়া যে। এয়া আমাৰ মাৰ ঘৰৰ মানি প্লেণ্ট, বা মাৰ কি ধুনীয়া ধুনীয়া মানি প্লেণ্ট হৈছে। তাৰপিছত মায়ে কাটিলে নীল কচু, মানে আমাৰ ঘৰতে হোৱা। ময়ো কেইডালমান লৈ আহিলোঁ, মই যাম বুলিয়ে মায়ে কাটিলে বাৰু। আৰু এনেকৈ লৈ মেলি আমি ঘৰৰ পৰা ওলাই দিলোঁ। ওলাই দিওঁতে মাৰ অকণমান বেয়াও লাগিছে, সপোন থাকিলে মাৰ ভাল লাগে আৰু এতিয়া যাব ওলাইছে যে মাৰ অকণমান বেয়াও লাগিছে। সেয়ে আগবঢ়াবলৈ আহিলে অকণমানি ল'ৰা ছোৱালীকেইটাও ৰখি আছে, সপোনে একদম তাহাঁতক বাই বাই দিলে আৰু আমি ঘৰৰ পৰা ওলাই দিলোঁ। আহি আমি গৌচালা বজাৰত অকণমান সোমালোঁ আৰু বজাৰ কৰিলোঁ। তাৰপিছত আহি আমি ঘৰ পালোঁহি। আজিৰ ভিডিঅ'টো ইয়াতে এৰিলোঁ, টাটা বাই বাই।